মুখলধাৰ বৰষুণৰ ফলত বিলাসীপাৰা শিক্ষা খণ্ডৰ অধীনস্থ কলাবাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ জমৰ যাতনা। বিদ্যালয়খনৰ চৌহদত সৃষ্টি হৈছে বৃহৎ আকাৰৰ গাঁত। ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ আহি পৰিছে ভাবুকি। কৃত্ৰিম গৰাখহনীয়া ৰোধৰ বাবে জিলা উপায়ুক্তক দাবী জনাইছে স্থানীয় ৰাইজৰ লগতে বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে। ধাৰাবাহিক যদি বৰষুণ হৈ থাকে তেন্তে প্ৰকাণ্ড গাঁতবোৰে বিপদ ঘটোৱাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে। ২৬৬ নং কলাবাৰী LP স্কুলত যোৱা কেইদিন ধৰি যি মুষলধাৰ বৰষুণ হৈ আছিল এই বৰষুণৰ ফলত বৃহৎ এখন খাল আপোনালোকে স্কুলৰ ফিল্ডৰ মাজত দেখা পাইছে। এই গাঁতটোৰ কাৰণে ল'ৰা ছোৱালীয়ে স্কুলত যিকোনো এটা অঘটন হোৱাৰ এটা সম্ভাৱনা থাকে। গতিকে এই গাঁতটো অনতিপলমে বন্ধ কৰাৰ কাৰণে আমি বিশেষকৈ প্ৰশাসনক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। অনতিপলমে এই বস্তুটো বন্ধ কৰাৰ কাৰণে আমি বিনম্ৰভাৱে বিশেষকৈ মই জিলা উপায়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ। যি সময়ৰ আমি অপেক্ষা কৰিলে দেখা যাব যে স্কুলখন নাইকিয়া হোৱাৰ এটা পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে। গতিকে আমি বিনম্ৰভাৱে জিলা উপায়ুক্তক অনুৰোধ জনাম যাতে অনতিপলমে এই জটিল যি সমস্যা এই সমস্যাটা যাতে সমাধান কৰি দিয়ে।